আজিৰ দিনটোত গুৱাহাটী মহানগৰী দিছপুৰৰ SBI যিটো তেওঁলোকৰ হেডকোৱাৰ্টাৰ যিটো অফিচ সেই কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে হাতে হাতে প্লেকাৰ্ড লৈ কেইবাটাও দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰথমটো দাবী হৈছে তেওঁলোকৰ যি কৰ্মসূচী চাকৰি কৰ্মসূচী তেওঁলোকৰ 5 দিন কৰাৰ তেওঁলোকে দাবী কৰিছে আৰু আজিৰ দিনটোত ইয়াৰ আগতেও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু কোনো ধৰণৰ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল তেওঁলোকৰ দাবীসমূহ। আৰু আজিৰ দিনটোতো একেই পৰিৱেশ, হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰলৈ এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে, চৰকাৰক দাবী জনাইছে। আৰু তেওঁলোকে আজিৰ দিনটোত তেওঁলোকৰ যি অনিৰ্দিষ্টকালীনভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। যদিহে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেনেহ'লে অনাগত দিনতো ভয়ংকৰ পৰিস্থিতি হ'ব বুলি ইতিমধ্যেই তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। আৰু এই মুহূৰ্তত মই দিছপুৰৰ পৰা দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত যদি চাই তেনেহ'লে আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত গুৱাহাটীৰ SBI যিটো হেডকোৱাৰ্টাৰ সেই হেডকোৱাৰ্টাৰটো একেই পৰিৱেশ আৰু হাতে হাতে প্লেকাৰ্ড লৈও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই তেওঁলোকৰ কাষলৈ আহিছোঁ। অধিকাৰীৰ ওচৰত আছে, হয় এইটো প্ৰাইম মিনিষ্টাৰৰ ওচৰত আছে নে ফাইনেন্স মিনিষ্টাৰ তাত আছে নে কেবিনেটত আছে, চৰকাৰে এতিয়া ক্লিয়াৰলি ক'ব পৰা নাই। সেইকাৰণে যিহেতু চৰকাৰে ক'ব পৰা নাই, তেওঁলোকৰ হয়তো এইটোৱে তেওঁলোকৰ এফিচিয়েঞ্চি, এনেকৈ তেওঁলোকে চলায় চৰকাৰখন, আমি নাজানো। কিন্তু আমি কৰ্মচাৰী আৰু বিষয়া আমি এইটো ভাল পোৱা নাই যে বেংক কৰ্মচাৰী বিষয়া আজি যেনেকৈ কাম কৰি আছে গোটেই ভাৰতবৰ্ষত আমাৰ 1/6 অফ দি মেন পাৱাৰ যদি আপুনি প্ৰাইভেট ছেক্টৰৰ লগত কম্পেয়াৰ কৰে, আজি প্ৰতিটো বেংক এমপ্লয়ী অফিচাৰে 2200 কাষ্টমাৰক ছাৰ্ভ কৰে পাৰ হেড, whereas প্ৰাইভেট বেংকে 350 কৰে। ইয়াৰ কাৰণে পাব্লিক ছেক্টৰৰ বেংকত আজি ছুইচাইড বাঢ়ি আছে, আজি মানুহে ৰিজাইন কৰি আছে, আহিব বিচৰা নাই। ইয়াত ইমান ষ্ট্ৰেছ ইমান প্ৰেছাৰ, সেইকাৰণে আমি বিচাৰিছোঁ যাতে 5 ডে বেংকিংটো হ'লে অলপ তেওঁলোকে ৰেষ্ট পাব। ৰেষ্ট তাৰপিছতো শনিবাৰে দেওবাৰে অফিচাৰবিলাকক বন্ধৰ দিনাও মাতা হয়, তাৰপিছতো আমি ভাবিছোঁ কিছু অংশে তেওঁলোকে ৰেষ্ট পাব। আৰু ৰিক্ৰুটমেণ্টৰো ডিমাণ্ড আমি কৰিছোঁ, কিন্তু ইতিমধ্যে আমি এটা আমাৰ এগ্ৰিড বস্তু এটা এগ্ৰিড ইমপ্লিমেণ্ট নকৰাৰ কাৰণে প্ৰথম আমি এইটোলৈ ষ্ট্ৰাইকত নামিছোঁ। অহা দিনত আমাৰ এনেকৈ বহুত এজেণ্ডা আছে যে এইখিনি এই পাব্লিক ছেক্টৰ বেংক তেওঁলোকে উইকেণ্ড কৰিব বিচাৰিছে। ৰাইজৰ মাজত আমি দাঙি ধৰিম যে চৰকাৰৰ পলিচিটো কি আৰু কেনেকৈ এইটো তেওঁলোকক ইম্পেক্ট কৰিব। আমাৰ তাত গোটেই নথিপত্ৰ আছে। আৰু আজি যদি এইটো ষ্ট্ৰাইকৰ পাছতো যদি তেওঁলোকে মানি নলয়, দীৰ্ঘম্যাদী আন্দোলন হ'ব আৰু বেলেগ বহুত ইছ্যু আছে যিটো লৈ পেলাই আমি ৰাইজৰ মাজত যাম। কেইবাটাও দাবী লৈ আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মূল দাবী হৈছে আপোনালোকৰ কৰ্মসূচী 5 দিন কৰাৰ। হয় না, আজিৰ এই ষ্ট্ৰাইকৰ একমাত্ৰ কৰ্মসূচী হ'ল যে 5 দিনীয়া বেংকিংটো ইমপ্লিমেণ্ট কৰিব লাগে ইমিডিয়েটলি। আৰু আমাৰ আজি যেনেকুৱা আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইতিমধ্যে ক'লে যে অহা দিনত আমি আৰু বিভিন্ন ইছ্যু লৈ পেলাই যোনবিলাক আমাৰ লং ডেজৰ পৰা আমাৰ হাণ্টিং কৰি আছে সেইবিলাক লৈ আমি অহা দিনত আন্দোলন আৰু তীব্ৰতৰ কৰিম। পাৰ্থ, ইতিমধ্যে মই দৰ্শকসকলক দেখাইছোঁ যে হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই গণেশ অৰ্থাৎ দিছপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। আজি দেশজুৰি SBI কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমান্তৰালকৈ গুৱাহাটীৰ যি দিছপুৰস্থিত SBI যিটো হেডকোৱাৰ্টাৰ সেই হেডকোৱাৰ্টাৰটো তেওঁলোকে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে বিভিন্ন ধৰণৰ দাবী আছে। প্ৰথমটো দাবী হৈছে তেওঁলোকৰ যি চাকৰিৰ কৰ্মসূচী সেই চাকৰিৰ কৰ্মসূচী 5 দিন কৰাৰ দাবী। বাইদেউ, মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে ইয়াৰ আগতেও প্ৰতিবাদ সাব্যস্ত কৰিছিল বেংক কৰ্মচাৰীসকলে, আৰু আজিৰ দিনটোত আপোনালোকৰ মূল দাবী হৈছে ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে যে আপোনালোকৰ চাকৰিৰ কৰ্মসূচী 5 দিন কৰিব লাগে। হয়, আমাৰ 5 ডেজ বেংকিং যিটো আমি ডিমাণ্ড কৰিছোঁ এইটো আমাৰ লং টাৰ্ম ডিমাণ্ড। এইটো অলৰেডি একচেপ্টেড এটা এগ্ৰিমেণ্ট। সেইটো ইমপ্লিমেণ্টেশ্যন কৰিবলৈ চৰকাৰৰ ইমান মানে কিয় দেৰি হৈ আছে। এজ এ হোল যেতিয়া আমি চবেই একেলগে নামি আহিছোঁ, when we are demanding for 5 days banking, there is a reason behind that. আৰু আমাৰ ৱৰ্ক লাইফ বেলেঞ্চৰ কাৰণে that is very important. এটা গোটেই সপ্তাহ যে 6 ডেজৰ কাৰণে আমি বেংকিং কৰাৰ পিছত যেতিয়া অনলি 1 ডে এটা ছানডে এটা পাওঁ আমি, আফটাৰ দেট এগেইন ইমিডিয়েটলি মানডেৰ পৰা ষ্টাৰ্ট হয় আমাৰ কাম। তো থিংকিং অফ দেট এটা বেলেঞ্চ আমাৰ মেইনটেইন কৰিবলৈ বহুত দিগদাৰ হৈ যায়। চ' ছামথিং যিটো নেকি অলৰেডি একচেপ্টেড এটা বস্তু সেইটো ইমপ্লিমেণ্ট কৰিবলৈ আই ডোণ্ট থিংক কি আমাৰ চৰকাৰে সেইটো দেৰি কৰিব লাগে। কেইবাটাও দাবীৰ বিপৰীতে তেওঁলোকৰ যি কৰ্মসূচী 5 দিন কৰাৰ দাবীৰে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বেংক কৰ্মচাৰীসকলে। বিশেষকৈ ইয়াৰ আগতো বিভিন্ন বেংক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু আজিৰ দিনটোত দিছপুৰস্থিত SBI যিটো কাৰ্যালয় সেই SBI কাৰ্যালয় সন্মুখভাগত এইসকল বেংক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দাবীৰ লগতে। তেওঁলোকৰ মূল দাবীটো হৈছে, মই পুনৰবাৰ দৰ্শকসকলক কৈছোঁ যে তেওঁলোকৰ যি চাকৰিৰ কৰ্মসূচী সেই চাকৰিৰ কৰ্মসূচী 5 দিন কৰাৰ দাবীৰে এই মুহূৰ্তত তেওঁলোকৰ যি SBI হেডকোৱাৰ্টাৰ
কাৰ্যালয় সেই হেডকোৱাৰ্টাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ